হাই গাইজ, আপোনালোকে চাওক আমাৰ খেতি পথাৰ। বহুত দিনৰ মূৰত ইউটিউবলৈ আহিলোঁ। তেনেকুৱা মানে বিশেষকৈ সময় পোৱা নাছিলোঁ, যিহেতু নেকি অসমৰ সকলোৱে ADRE পৰীক্ষা দিলে। তাৰ লগতে ময়ো ADRE পৰীক্ষা দিছিলোঁ। সেইবাবে ভিডিঅ' বনাবলৈও অকণমান টাইম পোৱা নাছিলোঁ। তাৰ বাবে দুখ নধৰিব আপোনালোকে। আজি পথাৰখনলৈ ওলাই আহিলোঁ আৰু মোৰ কজলা বগা দমৰা শালুকো অকণমান ঘাঁহ পানী খুৱাই আছোঁ। আৰু সিহঁতক অকণমান কিমানো এৰাল দি থ'ম, সেইবাবে অকণমান মুকলিকৈ, যিহেতু নেকি বাৰীৰ ভিতৰত অলপ ঘাঁহ অলপ আছে, সেইকাৰণে সিহঁতক মানে ধুনীয়াকৈ খাদ্য অলপ খুৱাইছোঁ। আৰু পথাৰখনলৈ চাওক, এইদৰাই আমাৰ পথাৰ সেইপিনৰ পৰাও অলপ আছে, এইপিনিও। আৰু এইবোৰো পথাৰ। এইবাৰ অৱশ্যে আগতকৈ ধানটো ইমান ভাল হোৱা নাই, তথাপিও অলপ হৈছে আৰু দ মাটিৰ নামত। এয়া আপোনালোকে চাওক কি হ'ব ধান এই বছৰ। প্ৰায় খৰাং হৈ পৰিছে অসমখনত, গৰম বেছি হৈছে আৰু ৰ'দ আৰু এইবিলাক চাওক, মাটি এনেকুৱা ফাটি গৈছে। এইপিনি চাওক আপোনালোকে, মাটি কেনেকৈ ফাটি গৈছে ৰ'দৰ তাপত। আৰু এইবিলাক অলপ অলপ শুকায়ো গৈছে, আগকেইটা আৰু ফৰিঙে খাইছে। আৰু কি কৰিম ৰাইজ, খেতি বাতি নহ'লে আমাৰতো উপায়েই নাই। আৰু খেতিয়ে আমাৰ মেইন।